কোনে কোনে ফুটপাথ দখল মই নাজানো একো নাজানো কাৰ আশীৰ্বাদত চলিছে মহানগৰীৰ খাওকুচি বুধবৰীয়া বজাৰ আমি আজি আহি উপস্থিত হৈছোঁ এইখন বজাৰত কিয়নো বুধবৰীয়া বজাৰৰ যি দিন আছে সেই দিনৰ পৰিৱৰ্তে প্ৰতিদিনে বহি আহিছে এইখন বজাৰৰ যি বজাৰ আছে সেই বজাৰখন মোক সতীৰ্থই দেখুৱাব কিদৰে ৰাজপথ দখল কৰি ফুটপাথ দখল কৰি ইতিমধ্যে তেওঁলোকে প্ৰতিদিনে বজাৰ বহাই আহিছে আৰু এই সম্পৰ্কে যদি আমি ইয়াৰ যি বেপাৰীসমূহ আছে সেই বেপাৰীসমূহৰ পৰা যদি আমি মন্তব্য ল'বলৈ চেষ্টা কৰোঁ তেখেতসকলে কোনো ধৰণৰ মন্তব্য সংবাদ মাধ্যমৰ আগত নিদিয়ে আৰু আজি আমি এইখন বজাৰৰ পৰিৱেশ দেখুৱাই আহিছোঁ বহিৰাগত ইতিমধ্যে এইখন বজাৰত আহি তেওঁলোকে প্ৰতিদিনে এইদৰে বজাৰ বহায় আৰু ৰাজপথৰ দুয়োপাশে মোৰ সতীৰ্থ দেখুৱাব ৰাজপথৰ দুয়োপাশে মাছ মাংসৰে দোকানৰ পৰা লৈ চব্জিৰ যি সমূহ দোকান আছে সেই সমগ্ৰ দোকান ইতিমধ্যে বহাই আহিছে এই সম্পৰ্কত যদি আমি এই বজাৰ কৰ্তৃপক্ষৰ পৰা ল'বলৈ যাওঁ যিসমূহ লেচি আছে সেই লেচি ইতিমধ্যে লেচিসকলে ইতিমধ্যে প্ৰতিদিনে এইখন বজাৰৰ পৰা 200 পৰা 300 টকা মাচুল ইতিমধ্যে সংগ্ৰহ কৰি ইতিমধ্যে এইখন বজাৰ বহাই আহিছে এই সম্পৰ্কত 42 নং ৱাৰ্ডৰ বিজু মেধিও ইতিমধ্যে আমাৰ সংবাদ মাধ্যমত প্ৰথম খবৰ সংবাদ মাধ্যমত স্পষ্টকৈ জনাইছে যে হয় এইখন অবৈধ বজাৰ যিহেতু বুধবাৰৰ দিনাখনে এইখন বজাৰৰ নিবিদা দিয়া হৈছিলে তাৰ পৰিৱৰ্তে প্ৰতিদিনে বহি আহিছে এইখন বজাৰ আৰু চকু মোজা কুলিৰ ভাও ধৰি আহিছে GMC কৰ্তৃপক্ষ বাৰম্বাৰ এইখন বজাৰক ইতিমধ্যে তেওঁ যি লেচি আছে সেই লেচিক ইতিমধ্যে জনোৱা হৈছে যে কোনো ধৰণৰ তেওঁলোকে বজাৰখন বহাব নোৱাৰিব কিন্তু কোনো ধৰণৰ কথা তেওঁলোকে কেৰেপ নকৰি এইখন বজাৰ বহাবলৈ চেষ্টা কৰিছে আৰু মই ইয়াৰে যি বেপাৰীসমূহ আছে তেখেতসকলৰ পৰা মই জানিবলৈ বিচাৰিম আপোনালোকে এইখন বজাৰ কিমান দিনৰ পৰা দি আহিছে আমি 1 বছৰৰ পৰা দি আছোঁ লেচি কিমানকৈ পইচা দিয়ে আপুনি লেচেক 100 টকাকৈ এনেকুৱা ফুটপাথ দখল কৰি আপোনালোকক বজাৰ দিয়াৰ আপোনালোকক কোনে অধিকাৰ দিয়ে এইটো আমিয়ে বহিছোঁ আৰু এইটো GMCৰ পৰাই তাৰমানে কিবা এটা লৈ আছে আৰু আমাৰ পৰা বুধবাৰৰ দিনাখনে এইখন বজাৰ বহাব দিয়া হয় কিন্তু তাৰ পৰিৱৰ্তে দেখা যায় প্ৰতিদিনে এইখন বজাৰ বহায় নাই প্ৰতিদিনে বহি আছোঁ আমি প্ৰতিদিনেই আছোঁ আমি সদায় কৰি থাকোঁ ডেইলি লেচিৰ নাম কি লেচিৰ নামটো আমি নাজানো কিন্তু ধৰক এইটো GMCৰ পৰা লৈ যায়টো পইচাটো গুণ্ডাগিৰি কৰি লৈ আছে প্ৰতিদিনে গুণ্ডাগিৰি লোৱা নাই লোৱা নাই কিহৰ কাৰণে এইখন বজাৰ বেআইনীভাৱে কিয় চলাই আছে এইটো এতিয়া সিহঁতেহে জানিব ন ক'ৰ পৰা আহিছে আপোনালোক আমি 6 গাঁৱৰ হয় প্ৰতিদিনে আপোনালোকে পইচা দি আহিছে প্ৰতিদিন দি আছোঁ আলু 30 টকা বন্ধ কৰিবলৈ কোনোবা আহেনে বন্ধ কৰিবলৈ আহিছে কেতিয়াবা বন্ধ কৰি ৰাখিছোঁ কোন আহে এইটো GMCৰ পৰাই কয় GMCয়ে পইচা পায় না GMCয়ে পাই আছে পইচাটো ডেইলি পাই আছে কিমানকৈ দিয়ে GMC ডেইলি 100 টকাকৈ দি আছোঁ আমি কোনে লৈ যায় GMC কোনে লৈ যায় এইটো নামটো নাজানো আৰু আপোনাৰ একতৰ মানুহ আছে তাৰমানে বিকাশ দাই আছে সিহঁতে লৈ যায় আৰু ৰিচিপ্টখনো দিয়ে আমাক কেতিয়াবা দিয়ে ভাস্কৰ নামৰ কোনোবা আছে ভাস্কৰ নামৰ কোনোবা লোক আছে নেকি সেইটো নাজানো সি অহা নাই মোৰ তালৈ অহা নাই এনেই ভালেই পাইছোঁ আৰু আগতে তাৰমানে আমাক কোনো ডিষ্টাৰ্ব দিয়া নাই আৰু বেয়া বুলি কিবা আপোনালোকে যে এনেকুৱা ৰাজপথ দখল কৰিছে কি ক'ব এই বিষয়ে মানুহ অহা যোৱা কৰিব নোৱাৰে এইটো মানুহ অহা যোৱা কাৰণে পাব্লিক একবাৰ উঠাই দিছিলে আমাক কিন্তু পাব্লিকে ক'লে নাই এখেতে থাকিলে আমাৰ ভালে হয় অলপ সুবিধা হয় আমাৰ দূৰত যাব নালাগে সেইকাৰণে বহিব দিছে আকৌ সেনেকৈ বহি আছোঁ এতিয়া যদি আমাক বহিব নিদিয়ে আমাক উঠিব লাগিব হয় এইদৰে বজাৰৰ যিসমূহ বেপাৰী আছে সেই বেপাৰীসকলে কোনো ধৰণৰ মন্তব্য স্পষ্টভাৱে প্ৰকাশ নকৰে যদিও এইখন বজাৰ যে অবৈধ সেই কথা স্পষ্ট কিয়নো বিভাগৰ যিসমূহ বিভাগীয় কৰ্তৃপক্ষ আছে GMC কৰ্তৃপক্ষ আছে তেওঁলোকে ইতিমধ্যে আহি এইখন বজাৰৰ পৰাই তেওঁলোকে প্ৰতিদিনে সন্ধিয়া হ'লে তেওঁলোকে মাচুল তেওঁলোকে সংগ্ৰহ কৰি লৈ যায় আৰু ইয়াৰ বিপৰীতে তেওঁলোকে হয়তো যি ধনৰ যি পৰিমাণটো আছে সেই পৰিমাণ তেওঁলোকে বঢ়াই কোৱা নাই যিহেতু তেওঁলোকে যদি ধনৰ পৰিমাণ বঢ়াই কয় তেওঁলোকক নেক্সট দিনাখনৰ পৰা তেওঁলোকক এইখন বজাৰত তেওঁলোকক বহিবলৈ নিদিব যাৰ যি ভয়ত বা যিসকল লেচিৰ ইতিমধ্যে ভয়ত আতংকিত হৈ তেওঁলোকে এই কথা মন্তব্য প্ৰকাশ নকৰে ইয়াৰ বিপৰীতে যিগৰাকী পাৰিষদ আছে সেই পাৰিষদগৰাকী স্পষ্টভাৱে আমাক কৈছে যে এইখন বজাৰৰ বিৰুদ্ধে পাৰিষদগৰাকীয়ে বাৰম্বাৰ লাগিছিলে কিন্তু বজাৰ বৰ্তমানো বন্ধ কৰিব পৰা নাই আৰু বিভাগীয় কৰ্তৃপক্ষ আছে GMC মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আছে তেওঁলোকৰ চকুত কেতিয়া পৰিব এইখন বজাৰৰ যি কলা যি অধ্যায়ৰ বিৰুদ্ধে
কোনে কোনে ফুটপাথ দখল মই নাজানো, একো নাজানো। হা? মই মহলদাৰক কিমান পইচা মই ফুৰিবলৈ আহিছোঁ। মহলদাৰক কিমান পইচা মই মহলদাৰ চাউল চিনিয়ৰ নাম্বাৰ মই পইচাও নিদিওঁ। কিমান টকা দিয়া হয় প্ৰতিবাৰে বজাৰত? মই নাজানো। প্ৰথম দিছে আজি। ফুটপাথ দখল কৰাৰ অধিকাৰ কোনে দিছে? আৰে দাদা মই এনেই আহিছোঁ ফুৰিবলৈ, মই নাজানো না। আপুনি দোকানটো যে দিছে দোকানী সোধক, দোকানী আছোঁ তো এইফালে। ভিজুৱেল আছে মই দোকানীয়ে নহয়, হয় নেকি? মই দোকানীয়ে নহয়। বেলেগ দিনে মোক নাপাব না, মই দোকানীয়ে নহয়। মোক কেনেকৈ জানিম? ফুটপাথটো দখল দি কিয় বহাইছে আজি? মই নাজানো সেইবিলাক। কিমানকৈ পইচা দিয়ে আপোনালোকে? মই নাজানো, মই নতুনকৈ আহিছোঁ। কেতিয়া আহিছে? মই যোৱাকালি আহিছোঁ। আপোনালোকে বজাৰ দিয়ে এটা মেলা এটা দোকান মালিক ক'ব পাৰা, মই নাজানো। মালিক কোন হয়? মালিক খাবার গেছে, নাম কি? এইটো নাম মহলদাৰৰ নাম কি? মই জানা হা যিখন আমাৰ খাউকুছি বুধবৰীয়া বজাৰ, এইখন দেখিবলৈ পোৱা গৈছে আমাৰ যিখিনি আমাৰ ফুটপাথ আছে ৰাস্তাৰ ওপৰত তেওঁলোকে বহুখিনি ব্যৱসায়ীয়ে তেওঁলোকৰ দোকানসমূহ তাত দি পিনে আমাৰ ৰাস্তাটোত ৰাইজৰ যাতায়াতত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত মই বিগত সময়ছোৱাত আমাৰ গুৱাহাটী পৌৰ নিগমৰ যিখিনি আমাৰ বিষয়ববী আছে তেওঁলোকৰ লগত লগ হৈ বহুবাৰ তাত আমি তেওঁলোকক উচ্ছেদ কৰিছিলোঁ। আৰু উচ্ছেদ কৰাৰ ঠিক যদি মই আগবেলা উচ্ছেদ কৰোঁ, ঠিক পিছবেলাই আকৌ গৈ পিনে তেওঁলোকে সেই ব্যৱসায়ীখিনি তাত আকৌ দোকানখিনি দি পিনে তেওঁলোকে আকৌ হেৰি কৰে। এই ক্ষেত্ৰত মই আমাৰ GMCৰ আয়ুক্ত মহোদয়, আমাৰ মেয়ৰ মহোদয়ক বাৰম্বাৰ এই ক্ষেত্ৰত লিখিতভাৱেও বা মৌখিকভাৱেও এই ক্ষেত্ৰত কৈ আহিছোঁ। আৰু এই ক্ষেত্ৰত তেওঁলোকে আমাৰ বিষয়ববীয়াসকলক পঠাই পিনে বহুবাৰ উচ্ছেদ কৰিছে। কিন্তু ইয়াত যিখিনি লেচি আছে, লেচিসকলে তেওঁলোকৰ ব্যক্তিগত মুনাফাৰ বাবে আমি উচ্ছেদ কৰাৰ ঠিক পিছতেই ধৰক আগবেলা কৰিলে পিছবেলা আকৌ তেওঁলোকক বহুৱাই আছে। কিন্তু এইবাৰ আমি তেওঁলোকক কঠোৰভাৱে আমি এখন জাননী দিছোঁ। কিন্তু এইবাৰ আমি উচ্ছেদ নকৰোঁ। উচ্ছেদ কৰাৰ লগতে তেওঁলোকক জৰিমনাত অথবা তেওঁলোকক আমি যিখিনি আইনগতভাৱে বিহিত ব্যৱস্থা ল'ব লাগে সেইটো বিহিত ব্যৱস্থা লোৱাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। দেখিব পোৱা গৈছে যে বুধবৰীয়া বজাৰৰ যিটো বজাৰৰ দিন থাকে, বজাৰৰ পিছতো মানে তেওঁলোকে অন্য দিনতো তেওঁলোকে ৰেগুলাৰ হিচাপে তেওঁলোকে বজাৰটো বহায়। আৰু টকা সংগ্ৰহ কৰে 200 পৰা 300 টকাৰ পৰা 400 টকা পৰ্যন্ত মাছত তেওঁলোকে সংগ্ৰহ কৰি আছে। হয়, এই ক্ষেত্ৰত মই ক'লোৱে আপোনালোকক, আচলতে যিখন আমাৰ নিবিদা দিয়া হৈছিলে আমাৰ বুধবৰীয়া যিখন খাউকুছি বুধবৰীয়া বজাৰ, সেইখনৰ ওপৰতহে আমাৰ নিবিদা দিয়া হৈছিলে। যিখিনি আমাৰ ৰাস্তাত বহি আছে কিন্তু সেইখিনি সম্পূৰ্ণ অবৈধ। আমাৰ বুধবৰীয়া বজাৰৰ এখন নিৰ্দিষ্ট ঠাই আছে, সেই নিৰ্দিষ্ট ঠাইত তেওঁলোকক বহিবলৈ অনুমতি প্ৰদান কৰা হৈছিলে, নিবিদা প্ৰদান কৰা হৈছিলে। কিন্তু দুই এজন আপোনাৰ লেচিৰ যিখিনি মানুহ আছে তেওঁলোকে অধিক মুনাফাৰ স্বাৰ্থত তেওঁলোকে যিখিনি ব্যৱসায়ী আছে ব্যৱসায়ীখিনিক ৰাস্তাৰ ওপৰতে বহুৱাই আছে। এই ক্ষেত্ৰত আমি অতি সোনকালে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আমাৰ যিহেতুকে স্কুলখনো আছে, বেতকুছি হাইস্কুলখন আছে, বেতকুছি হাইস্কুলখনৰো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। তথা আমাৰ ৰাইজত এতিয়া যিহেতুকে ডিভাইডাৰটো দিয়া হৈছে, ডিভাইডাৰটো দিয়াৰ ফলত আমাৰ যাতায়াতত যথেষ্ট অসুবিধাৰ যান জঁটৰ সৃষ্টি হৈছে। গতিকে আমি খুব কম দিনৰ ভিতৰতে মানে উইদিন এসপ্তাহৰ ভিতৰত আমি সম্পূৰ্ণ বজাৰখন তাৰ পৰা উচ্ছেদ কৰি দিম। কিবা আপোনালোকে মই বিশেষকৈ ব্যৱসায়ীখিনিক আচলতে তেওঁলোকে খুব দুখীয়া মই তেওঁলোকক বিশেষভাৱে নকওঁ। কিন্তু লেচিখিনিক মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁলোকক এটি বাৰ্তা দিছোঁ, খুব কম দিনৰ ভিতৰত আপোনালোকে যদি এতিয়াই যথাস্থানত আমাৰ যি নিৰ্দিষ্ট আপোনালোক নিবিদা দিয়া হৈছিলে সেই ঠাইত যদি আপোনালোকে অনতিপলমে তাত আমাৰ ব্যৱসায়ীসকলক স্থানান্তৰ নকৰে, কিন্তু আমি আপোনালোকৰ ওপৰত বিশেষভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। মই লেচিসকলৰ এতিয়া নাম উল্লেখ নকৰোঁ, কিন্তু আমাৰ যিটো হিচাপে আমি নিবিদা আমাৰ হিচাপে দিয়া হৈছিলে তেওঁলোকে জানে। মই তেওঁলোকক কঠোৰভাৱে সকিয়নি দিছোঁ। সেইটোৰ কোনো নিৰ্দিষ্ট এটা নাথাকে, কিন্তু এটা ন্যূনতম মূল্য এটা থাকে। সেই ন্যূনতম মূল্যৰ ওপৰত তেওঁলোকে ল'ব নোৱাৰে। খুব বেছি ধৰক আমাৰ 100 to 150 টকাৰ ভিতৰত হ'ব লাগে আৰু।